দীঘলী পুখুৰীৰ পৰাই কৈছো। প্ৰায় ২ বছৰেই হ'ল মই ৰৈ আছো তাহানিৰ পৰা একে ঠাইতে। মোৰ হাত আছে, মোৰ ভৰি আছে, মোৰ উশাহ নিশাহ আছে, মই জীয়াই আছো। মোৰ বাবে মহানগৰীৰ মানুহবোৰে জিৰণি ল'বলৈ ঠাই অকণো বিচাৰি পাইছে। প্ৰখৰ ৰ'দত মোৰ সুবাস বিচাৰি মানুহবোৰে মোৰ দেহত ভেজা দি দেহটোক হাত পেলাইও আহিছে। মোৰ বাবে মানুহবোৰে ভাষা বিচাৰি মোক সমল হিচাপে লৈ সুৱদি সুৰীয়া ভাষাৰে গল্প উপন্যাস কবিতাৰে জাতিটোক উপহাৰ দি আহিছে অসমীয়া সভ্যতা, অসমীয়া সংস্কৃতিৰ। সৃষ্টিৰ পথাৰত মই বহুতৰ বাবে প্ৰেৰণাৰ থলী। মই সদায় দেখা মানুহবোৰে মোক মূৰ তুলি চাই যদিও আজিকালি মোৰ বংশগতি মহানগৰীৰ বুকুত মৃত্যু পথৰ যাত্ৰী। তথাপিতো ২ বছৰ পাৰ হৈ গ'ল, মই ৰৈ আছো একেখন ঠাইতে। কিন্তু বাতৰি ওলাইছে মোক হেনো কাইলৈ নহ'লে পৰহিলৈ এনকাউণ্টাৰ কৰিব। কংক্ৰিট মহানগৰীত মোৰ বাবে ইনক্লাব জিন্দাবাদ দিবলৈ বহু মানুহ ওলাই আহি প্ৰতিবাদ কৰিবও নোৱাৰে, কাৰণ মানুহৰ প্ৰতিবাদী কণ্ঠক স্তব্ধ কৰি প্ৰশাসনে জীৱনটোক পংগু কৰিবলৈ আপ্ৰাণ চেষ্টাও চলাব। মোৰ দেহত এতিয়া আচুৰ পৰিছে। হালধীয়া বৰণেৰে আগ বাগ দি সম্প্ৰতি মোক বলিৰ পথাৰূপে সজাইও তুলিছে। হে মহানগৰীৰ মহান নেতা, উৰণীয়া সেতু মোৰ বাবে যমদূত। মোৰ বুকুৰ ওপৰত উৰণীয়া সেতু বান্ধি কি সুখ পাব? মহানগৰীৰ মানুহবোৰে মোক লৈয়ে গৌৰৱ কৰে। নিতৌ পুৱা গধূলি মোৰ সান্নিধ্য পাবলৈ মোৰ বাটেৰেই অহা যোৱা কৰে, আৰু ময়ো মানুহবোৰক শান্তিৰ বতৰা বিলাই আহিছো। কাহানিও কৃপণালি কৰি পোৱা নাই। তথাপি মোক এনকাউণ্টাৰ কিম্বা হত্যা কৰিবলৈ তোমাৰ বুকুখনে কান্দি উঠা না। মই জীয়াই থাকিব বিচাৰো, মোক জীয়াই থাকিবলৈ দিয়ক।